মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি আকৌ এইবুলি হ'ব লগা মেট্ৰিক পৰীক্ষাত মেথছ বিষয়ত আহিব লগা কিছুমান সম্ভাৱ্য MCQ লৈ তোমালোকৰ সন্মুখত উপস্থিত হৈছোঁ। তো ইয়াৰ আগতো অলৰেডি কেইটামান MCQ অলৰেডি আপলোড কৰিছোঁ। তো তাৰ যিটো ডেছক্ৰিপশ্যন এই ভিডিঅ'টোৰ ডেছক্ৰিপশ্যন লিংকত সেই আগৰ ভিডিঅ'টোৰ লিংকটো পঠাই দিম। তো যিহেতু আগৰটো চোৱা নাই, সেইটো চাই এইটোত আহিলে হ'ল, নাইবা এইটো চাই সেইটো চালে হ'ল। তো মই লিংকটো তাতে দি দিম। তো আজিৰ যিকেইটা কুৱেশ্যন মই লৈছোঁ, এইবিলাক অত্যন্ত ইম্পৰ্টেণ্ট আৰু প্ৰায়ভাগ পৰীক্ষাতে এইবিলাক সুধি থাকে। তো তাৰে ভিতৰত আজিৰ প্ৰথম কুৱেশ্যনটো হ'ল যে তলৰ কোনটো এটা পৰিমেয় সংখ্যা। পৰিমেয় সংখ্যা নে অপৰিমেয় সংখ্যা এনেকুৱা ৰিলেটেড এটা কুৱেশ্যন প্ৰত্যেকবাৰ পৰীক্ষাতে আহে, আৰু এইটো আহিবই এনেকৈ এটা কুৱেশ্যন। তো মই ইয়াতে কেৱল কুৱেশ্যনটোৱে নহয়, ইয়াৰ ৰিলেটেড যিখিনি কথা আছে সেইখিনিও ডিছক্ৰাইব কৰিম, লগতে ইয়াৰ এনচাৰটো কৰিম। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিবা আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবা। তো প্ৰথমত তলৰ কোনটো এটা পৰিমেয় সংখ্যা। তো ইয়াতে দেখা যায় আছে যে পৰিমেয় সংখ্যা মানে যাতে কোনো ৰুট ওভাৰ নাথাকে, আৰু ৰুট ওভাৰ থাকিলেও তাৰ কিবা এটা বৰ্গমূল থাকিব লাগিব। যদি থাকে তেনেহ'লে পৰিমেয় সংখ্যা হ'ব। তো এইটো দেখা যায় আছে ৰুট ওভাৰ 2 বাই ৰুট ওভাৰ 3। তো এইটো যদি কাটাকাটিও নাযায়, তো এইটো কেতিয়াও পৰিমেয় হ'ব নোৱাৰে, গেল এইটো। তাৰপিছত চোৱা, এতিয়া পাইটো এটা অপৰিমেয় সংখ্যা, সকলোৱে জানে, এইটো আৰু তোমালোকেও জানা, পাই এটা সদায় অপৰিমেয় সংখ্যা হয়। তো সেই হিচাপত এইটো পৰিমেয় হ'ব নোৱাৰে। তো এইটো যেনেকুৱা আছে সেইটো এনে হৈছে, কিন্তু কাটাকাটিও নাযায়, চ' এইটো তোমাৰ কি হ'ব, পৰিমেয় সংখ্যা হ'ব নোৱাৰে। তো ইয়াৰ পিছত যিটো আছে ৰুট ওভাৰ 3 বাই ৰুট ওভাৰ 27। তো দেখা যায় আছে যে ৰুট ওভাৰ 3 এই ৰুট ওভাৰ 27 মাজত ৰুট ওভাৰ 9 আছে, আৰু ৰুট ওভাৰ 9 মানে কি আছে বস্তুটো ডাইৰেক্টলি হ'ব তোমাৰ 1 বাই ৰুট ওভাৰ 9 মানে 3। তো এইটো এটা পৰিমেয় সংখ্যা হ'ল। তো ইয়াৰ পৰা ইয়াৰ শুদ্ধটো হ'ব, ইয়াৰ শুদ্ধ এতিয়া 4টা আছে, ইয়াৰ ভিতৰত যিটো শুদ্ধ আছে এইটো হ'ব কি ৰুট ওভাৰ, এইটো ৰুট ওভাৰ 3 বাই ৰুট ওভাৰ 27। তো এইটো হ'ব তোমাৰ পৰিমেয় সংখ্যা। তো শুদ্ধ উত্তৰটো হ'ল অপশ্যন নম্বৰ ডি। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে তলৰ কোনটো বহুপদ। তো এই বহুপদ হোৱাৰ কাৰণে এটা কণ্ডিশ্যন আছে, যিটো তোমাৰ চলক বুলি কয়। সেইটো এক্স বা ৱাই যিকোনো নাথাকক কিয়, এটা ভেৰিয়েবলছ থাকেই, সেই চলকটো কেতিয়াও ৰুটৰ তলত থাকিব নোৱাৰিব, 1 নম্বৰ কণ্ডিশ্যন। 2 নম্বৰ কণ্ডিশ্যন, সেই চলকটো কেতিয়াও হৰ হিচাপে থাকিব নোৱাৰিব। যদি এইবিলাক থাকে যে ৰুটৰ তলত আছে, হৰ হিচাপত আছে, তেনেহ'লে সেইটো কেতিয়াও বহুপদ হ'ব নোৱাৰে। তো ইয়াতে দেখা যায় আছে ইয়াতে এক্সটো এইটো চলক, তো এইটো কি হিচাপে আছে, হৰ হিচাপে আছে, চ' এইটো বহুপদ হ'ব নোৱাৰে। ইয়াতে দেখা যায় আছে চলকটো কি আছে, ৰুট ওভাৰৰ তলত আছে, চ' এইটোও বহুপদ হ'ব নোৱাৰে। ইয়াতে চলকটো ক'ত আছে, হৰ হিচাপে আছে, চ' এইটোও এটা কি হ'ব নোৱাৰে, বহুপদ হ'ব নোৱাৰে। তো ইয়াৰ পিছত যিটো আছে দেখা যায় আছে ইয়াতে সহগটো কিন্তু ৰুটৰ তলত আছে, কিন্তু চলকটো কিন্তু ৰুটৰ তলত নাই, চ' এইটোৱে হ'ব তোমাৰ এনচাৰ। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ ডি। ইয়াৰ পিছৰ কুৱেশ্যনটো আছে 3,4 বিন্দুটোৰ ৱাই অক্ষৰ পৰা দূৰত্ব কিমান। তো 3,4 বিন্দুটো ৱাই অক্ষৰ পৰা দূৰত্ব হৈছে। তো ৱাই অক্ষৰ পৰা দূৰত্ব মানে হ'ল এনে ৱাই অক্ষৰ পৰা দূৰত্ব গ'লে তাক ক'ব তোমাৰ ভুজ। ৱাই অক্ষৰ পৰা দূৰত্ব কোৱা হয় ভুজ, আৰু এক্স অক্ষৰ পৰা দূৰত্ব কোৱা হ'ব কোটি। তো একচুৱেলি এটা স্থানাংক যিটো আছে এতিয়া 3,4 আছে, আৰু স্থানাংকৰ ক্ষেত্ৰত সদায় প্ৰথমটোক কোৱা হয় ভুজ আৰু ছেকেণ্ডটোক কোৱা হ'ব কি কোটি। তো ইয়াতে যিহেতু ৱাই অক্ষৰ পৰা দূৰত্ব লৈছে, ৱাই অক্ষৰ পৰা দূৰত্বটো সদায় কনচিডাৰ কৰা হয় ভুজ হিচাপে। তো ভুজ হিচাপে যদি হয়, ইয়াতে ভুজ কিমান আছে 3। তো ইয়াৰ শুদ্ধটো হ'ব অপশ্যন নম্বৰ এ। যদি ইয়াতে ৱাই অক্ষ নকয়, যদি এক্স অক্ষ গলা হয়, তো ইয়াৰ এনচাৰ হলা হয় 4। তো ইয়াৰ পিছৰ কুৱেশ্যনটো হ'ল 8,6 বিন্দুটোৰ মূল বিন্দুৰ পৰা দূৰত্ব কিমান। তো
মূলবিন্দুৰ পৰা দূৰত্বৰ এটা ফৰ্মুলা আছে, স্পেচিফিক ফৰ্মুলা। এইটো ডাইৰেক্টলি এইটো ইয়াতে লিখি আছোঁ, √(x² + y²). তো সেই ক্ষেত্ৰত যদি এতিয়া কৰা হয়, তেতিয়া এক্সৰ ভেলু কিমান আছে 8 আৰু ৱাইৰ ভেলু আছে 6। তেতিয়া কৰি দিলে কি হ'ব, এক্সৰ জাগাত যদি ভৰাই দিবা তেতিয়া কিমান আহিব 8² + 6²। তো 8² হলে 64 + 6² 36 প্লাস কিমান হ'ব 100 আর 100-এর স্কয়ার রুট কিমান হ'ব 100-এর স্কয়ার রুট হ'ব 10। তো ইয়াৰ উত্তৰটো হ'ব অপশ্যন নম্বৰ সি। তো তাৰ পিছত কথা হ'ল এইটো যে sin² 75 ডিগ্ৰী প্লাস cos² 75 ডিগ্ৰী মান কিমান। ইয়াতে তুমি লক্ষ্য কৰিব লাগিব যদি এংগেলটো সেম থাকে, এংগেলটো যদি সেম থাকে, ইয়াতে সাইন আছে ইয়াতে cos আছে, যদি এংগেলটো সেম থাকে তেনেহ'লে এনসারটো কিমান হ'ব সদায় 1। তো ইয়াৰ এনসারটো কিমান হ'ব 1। তো অপশ্যন নম্বৰ ডি ইয়াৰ শুদ্ধ উত্তৰ।